সেইজন শুক্ৰাচাৰ্য কৈছে এই তই বহুত ডাঙৰ ভুল কৰিবলৈ গৈ আছ বোলে। যোনে তোৰ পৰা বিচাৰিব আহিছে বোলে এইজন সামান্য নহয় বোলে, কোন হয়? তোৰ বাপ হয় বোলে, আৰু সঁচাকেও বাপ হয় বোলে। সেইজনেই জগতৰ পিতা, সেইজনেই জগতৰ মাতা বোলে, সেইজন বিষ্ণু হয়, চালিয়া হয়, আৰু এইজনেই হৈছে সেইজন। গতিকে ইয়াক বোলে একো দিব নালাগে। তেতিয়া বলিয়ে কৈছে, যদি বিষ্ণু ইদম জগত, গোটেই জগতখন যদি বিষ্ণুৰে হয়, গোটেই জগতখন যদি তোমাৰে হয়, হে নাৰায়ণ, গুৰুৰ আগত কৈছে তেওঁৰে হয়, তেনেহ'লে মোৰ কি আছে বোলে, মোৰতো একোৱেই নাই বোলে, তাক দি দিয়াই ভাল। তেতিয়া গুৰুৰ কথা অমান্য কৰিলে, গুৰুৰ খং উঠি গ'ল। বোলে মোৰ শিষ্য বোলে কোনো এজনো মোৰ কথা নুশুনাকে নাথাকে বোলে। এক নম্বৰ শিষ্য তই বোলে, অধৰ্মী শিষ্য বোলে। এটা কাম কৰিব লাগিব বোলে, তই যিটো কৰ্ম কৰিছ তই একেবাৰে ভিক্ষাৰী হৈ যাবি। তেতিয়া বলিক বুজাইছে তই ভিক্ষাৰী হৈ যাবি। তেতিয়া বলিয়ে কৈছে মই ভিক্ষাৰী হ'বলৈও মই বোলে কুণ্ঠাবোধ নকৰোঁ, কাৰণ সব কুছ বোলে যদি লুটি লৈ যায় মোৰ পৰা, মোৰ আপত্তি নাই। কাৰণ লুটনে বালা যদি ঠিক থাকে বোলে, এনেকুৱা লুটাবলৈ বোলে বহুত ভাল হয়, হয়নে বাৰু? বোলে লুটনে বালা যদি বোলে স্বয়ং ভগৱান হয়, তেনেহ'লে মই বোলে তাৰ আগত বোলে লুটি যোৱাই ভাল বোলে। অ' হৰি বুজি পাইছেনে কথাটো? মই অকণমান হিন্দী টাইপৰ কথাটো কৈছোঁ। বোলে যদি লুটনে বালা বোলে স্বয়ং জগতৰ ঈশ্বৰ হয়, তেনেহ'লে মইতো চব কুছ লুটি যোৱাই ভাল বোলে, কাৰণ গোটেই বস্তুটো মই তাৰ পৰাই পাইছোঁ, হয়নে বাৰু? বোলে কাৰ পৰা? বোলে শ্ৰীমান নাৰায়ণ নাৰায়ণ। সেইকাৰণে সকলোৱে গাব বোলে শ্ৰীমান নাৰায়ণ নাৰায়ণ নাৰায়ণ, ভজমন নাৰায়ণ নাৰায়ণ নাৰায়ণ, হয়নে বাৰু? বোলে সেই নাৰায়ণৰ পৰাই যদি মই চব কুছ পাইছোঁ, সৰ্বস্ব বিষ্ণু ইদম, আৰু সৰ্বস্ব চাহং হৃদয় সন্নিবিষ্ট, সকলোৰ হৃদয়ত তেওঁ যদি আছে, আৰু তেওঁ যদি মোৰ ওচৰলৈ আহিছে খুজিবৰ কাৰণে, আহা হা হা হা, মই কিমান সৌভাগ্যৱান। গুৰুৰ কথা অমান্য কৰে। এই গুৰু তই এইফালে থাক বোলো, চাইডে থাক। গুৰুক এইফালে গুচাই দিলে। গুৰুৱে কি কৰিলে দেখিছে যে আমাৰ মানে দৈত্য কুলটোক ই ধ্বংস কৰি পেলাব বলিয়ে। গুৰুৱে কি কৰিলে, সেই বামন ৰূপী ভগৱান যেতিয়া কুমণ্ডল ধৰি আছিলে, বামনে কুমণ্ডলটো লাগেই বোলে, সেই কুমণ্ডলটোৰ বোলে এনেকুৱা এটা হেৰিয়া থাকে নহয়, নহয় ফুটাটোত মানে ই গৈ কিনে সোমাই আছে। তো ভগৱান চালে যে ক'ত গ'ল শুক্ৰাচাৰ্য, ইফালে দেখিছে ইফালে নাই। তা ভগৱান দেখিলে যে ইটো মোক বোলে সংকল্প ল'বলৈ নিদিব, কাৰণ সংকল্প ল'ব লাগিব আৰু লৈ কিনে পানী ঢালিব লাগিব। সেই সময়তে কি কৰিলে, ই ভিতৰত সোমাই আছে। ভগৱান ক'লে তই অলপ দেৰি ৰ, সোমাই থাক, তোৰ খবৰ ল'ব লাগিব। ভগৱানে কি কৰিলে, এটা লাঠি নিচিনা ল'লে, কুশ এৰি এটা, আৰু ব্ৰাহ্মণৰ ওচৰত এইবিলাক থাকেই, একদম মানে চকু ফুটি গ'ল, একদম চিঞৰ বাখৰ কৰি পলাল শুক্ৰাচাৰ্য। সেইদিনাখনৰ পৰা তাৰ চকু এটা বেয়া হৈ থাকিল। বুজি পাইছেনে? সেইকাৰণে সেই গুৰুক ত্যাগ কৰিব লাগে। যিজন গুৰুৱে পৰমাত্মা ভগৱন্তক যদি চিনি নাপায়, সেইজন আপোনাৰ গুৰু হ'ব নোৱাৰে। যিজন ঈশ্বৰক চিনি নাপায়, ভগৱানক চিনি নাপায়। এতিয়া সমাজবিলাকত চাব, বহুত সমাজ আছে, বহুত নামঘৰ আছে, বহুত নামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক মানে আদৰ নকৰে, কৰেনে? বহুত সমাজে শংকৰদেৱৰ নীতি নিয়মত চলেনে? নচলে, ভেজাল কৰি দিয়ে, হয়নে বাৰু? তো সেই সমাজখন যদি সেই গুৰু যদি আপুনি ত্যাগ কৰে, তেতিয়া অপৰাধ নহয় বাপাইসকল দেই। এই কথাটোকে এই বলিৰ চলনৰ যোগেদি আমি দৰ্শন ল'ব লাগিব। ইয়াতে কৈছে, যেতিয়া যজ্ঞ সমাপতি কৰি লক্ষ্মীপতি ইন্দ্ৰক দিলা উত্তৰ, আমাৰো বচন কৰি একমান শুনা দাদা পুৰন্দৰ, তোমাৰ কনিষ্ঠ জানা মুক নিষ্ঠ, অদিতিত ভৈলা জাত, মাতৃবাক্য পালি বলিক নিকালি, তৈল্যুকক কাঢ়িলা লৈলা। গোটেই তৈল্যকৰ মানে তৈল্যকৰ সম্পত্তি বা তৈল্যকৰ
জিনিলে বামন স্বৰূপে ভগৱান, আৰু বলিক য'ত যাৰ স্থান আছে তাত পঠিয়াই দিলে। এতিয়া ইন্দ্ৰক অমৰাৱতী দিলে। ইয়াতে ছবিচন্দত কৈছে, ব্ৰহ্মায়ে বুলিলা পাছে মোৰ অভিপ্ৰায় আছে, সবে সিদ্ধ মুনিৰ সন্মত, যেবে যুৱৰাজ হুয়া ইন্দ্ৰ সমেত থাকা দুই, তেবে সুখে থাকে ত্ৰিজগত। ব্ৰহ্মাই কৈছে উপেন্দ্ৰক, মানে বামন